লাগিব জীৱবিলাক দেই। আমাৰ নামত আশ্ৰয় ল'লে জীৱই কি গতি পায় এই কথাটোকে ইয়াত গুৰুজনাৰ অনুগামীসকলে কৈছিল। ইয়াত ভাগৱত ভাগ 12জন অনুগামীক লৈ গুৰুজনাই ৰচনা কৰিছে পদবন্ধে। হয়নে বাৰু? ভাগৱতৰ শ্লোক আছিলে 18,000 সংস্কৃত শ্লোক, 335টা অধ্যায়, 5,96,000 শব্দ। হয়নে বাৰু? আৰু 10টা লক্ষণযুক্ত ভাগৱত। তাৰ ভিতৰতে ভাগৱত কৃষ্ণ কৃষ্ণ ভাগৱত একেবাৰে পুৰাণৰ সূৰ্য বুলি কৈছে, আৰু একেবাৰে বেদব্যাসে একেবাৰে শেষতহে ভাগৱত লিখিছে। হয়নে বাৰু? বাকীবিলাক পুৰাণ আগত লিখিলে, আৰু আগত লিখাৰ পিছতে বেদব্যাসৰ অকণমান মতিভ্ৰম হৈছিল। আপোনালোক পাইছে, প্ৰথম স্কন্ধতে আছে। নাৰদে আহি উপদেশ দিছে, নাৰদ বদতি শুনা মহামুনি ব্যাস, তুমিহে কৰিলা ইটো জগতক নাশ। তোমাৰ কাৰণে গোটেই জগতখন নাশ হৈ গ'ল। বোলে কিয়? নিৰন্তৰে পশুৰ তুমি লোৱাইলাহা প্ৰাণ, নাহি মন্দ কৰ্ম আৰু ইহাৰ সমান। গতিকে এই নাৰদৰ উপদেশতে ভাগৱত বেদব্যাসে ৰচনা কৰিলে। কিন্তু বেদব্যাসে ভাগৱত আকৌ ৰজা পৰীক্ষিতৰ আগত ব্যক্ত কৰা নাছিল। ব্যক্ত কোনে কৰিলে? বোলে তেওঁৰ পুত্ৰ শুকগুৰুহে ব্যক্ত কৰিলে। হয়নে বাৰু? সেইটো প্ৰথমবাৰ ভাগৱত হৈছে। আৰু দ্বিতীয়বাৰ ভাগৱত হৈছে, আপোনালোক জানে, উগ্ৰশ্ৰৱা সুতে 28,000 ঋষিমুনিৰ আগত নৈমিষাৰণ্যত ভাগৱত কথা কৈছিল। হয়নে বাৰু? কলিযুগৰ 200 বছৰৰ পিছত আকৌ তৃতীয়বাৰৰ কাৰণে ভাগৱত কথা বৃন্দাবনত হৈছিল। নাৰদ মুনি যেতিয়া ভক্তি মাতৃক লগ পাইছিল, ভক্তি মাতৃ যৌৱন আৰু তেওঁৰ দুটা ল'ৰা জ্ঞান আৰু বৈৰাগ যেতিয়া বৃদ্ধ হৈ আছিল, ভক্তি মাতৃ যৌৱন হৈ আছে আৰু কান্দি আছে, বৃদ্ধ দুজন পুত্ৰ লয়, তেতিয়া কি হ'ল? ভক্তি মাতৃ এই দশা দেখি নাৰদে যেতিয়া সুধিলে যে তোমাৰ কিয় এনেকুৱা হৈছে মাতৃ, তেতিয়া কৈছে যে মই